নমস্কাৰ চাই আছে অসম টাইম ষ্টুডিঅ'ত মই কাকু এটা খবৰ লৈ আহিছো উত্তৰ গুৱাহাটী গৌৰীপুৰ ৰধলাত ভূমাফিয়াৰ দাদাগিৰি উত্তৰ গুৱাহাটী নিবাসী অৰুণা বৰুৱা আৰু তেওঁৰ পৰিয়ালৰ নামত থকা মাটি পুতাত বাধা ভূমাফিয়াৰ দলৰ উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰৰ গৌৰীপুৰ ৰধলা গাঁৱৰ 491 নম্বৰ পট্টাৰ 884 ডাগৰ 7 বিঘা ভূমিত হেনচকু ভূমাফিয়াৰ উক্ত ভূমিত ডাম্পাৰেৰে মাটি পেলাবলৈ যোৱাত বৰুৱা পৰিয়ালক দা কুঠাৰ লাঠি জুং লৈ মাৰিবলৈ খেদি আহে ভেৰণীয় গুণ্ডা বাহিনীয়ে দীপাংকৰ আৰু অনিল নামৰ ভূমাফিয়াৰ দলৰ বিৰুদ্ধে বলপূৰ্বকভাৱে মাটি দখলৰ অভিযোগ ঘটনা সংক্ৰান্তত উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীত এজাহাৰ ভুক্তভোগীৰ এই ভূমি মুক্ত কৰি দিবলৈ মুখ্যমন্ত্ৰী আৰু আৰক্ষী প্ৰশাসনক আহ্বান অৰুণা বৰুৱা তথা পৰিয়ালৰ আমাৰ আজু ককাৰ মাটিত আমাক কোৰ্টে এখন নোট সমজাই দিছিল কোৰ্টে তাৰপাছত আমি আজি মাটি পেলাব যাওঁতে এই দীপাংকৰ বড়ো আৰু দুটামান ল'ৰা আমাৰ খেদি যায় আৰু হেৰি লাঠি জুই পেলাই আমি তাৰপিছত কোনোমতে পলাই গুচি আহিছোঁ আহি পেলাই এতিয়া থানাত আহিছোঁ কেছ দিবলৈ মাটি আমাক কোৰ্টে চমজাই দিছে বলপুৰৰ পৰা দখল কৰিছে চৰকাৰে আমাক যিকোনো উপায় কিবা উপায়েৰে আমাৰ মাটিখিনি উলিয়াই দিব লাগে এতিয়া আমি সেইকাৰণে আহিছোঁ এখন এজাহাৰ দিবলৈ কুণালকান্ত বৰুৱা মই নৰ্থ গুৱাহাটী শিলহাকুৰ নিবাসী মই জালুকবাৰী সমষ্টিৰে এগৰাকী নাগৰিক হয় আজি আমাৰ মাটি আপোনাৰ গৌৰীপুৰৰ ৰধলাত নতুন দাগ 866 দাগৰ মাটি আজি আমাক কোৰ্টে চমজাই দিছিল আমি আজি আৰ্ট ফিলিং কৰিব যাওঁতে দীপাংকৰ বড়ো নামৰ মানুহ এজন আৰু ৰধলা নিবাসী আৰু লগত দুজন মানুহ আনি আমাক জুঙেৰে খেদিব চেষ্টা কৰে আমি প্ৰাণ কৰি পেলাই আমি বাচি পেলাই আমি আহি পেলাই পুলিচ থানাত এজাহাৰ দাখিল কৰোঁ আৰু মোৰ চৰকাৰক কি আহ্বান জনাব চৰকাৰৰ মোৰ মুখ্যমন্ত্ৰী মহোদয় মই এইখিনিয়ে প্ৰাৰ্থনা কৰোঁ যে আমাৰ মাটিখিনি সোনকালে এইটো কি আমাক ন্যায় দিয়ক আৰু আমাক মাটিখিনি আমাক কৰি দিয়ক আৰু পংকজ নাথৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম